Hello friends, মই এতিয়া বনাবলৈ লৈছো আঙুলি পিঠা। Actually মই বনাব লাগিছিলে ভাত পিঠা যেহেতু মোৰ লৰাটো ভাদ মাহত জন্ম আৰু অসমীয়া মানে পৰম্পৰা মতে ভাদ মাহত কোনোবা জন্ম হলে আগৰ দিনৰ মানুহে আৰু ভাত পিঠা খোৱা নিয়ম এটা আছে বুলি কৈছিলে আৰু যেহেতু মোৰ আইতা আমাৰ ঘৰত আছে হে এতিয়া মোৰ লগত আইতাও ক'লে আৰু বাবাহঁতেও ক'লে যে ভাদ বুলি বেটাৰ হৈ ভাত পিঠা খোৱাব লাগে এইটো মোৰ পোৱালিটো আৰু সি খুব এক্সাইটেড হৈ আছে মই খুন্দি দিব লাগে আৰু ইয়াতো খুন্দনা নাই সেই কাৰণে ভাবিলো মিক্সিতে খুন্দো কি কইম বেটা তাৰো গাটো বৰ ঠিক নহয় অলপ কাহি আছে আৰু এতিয়া মই এখিনি চাউল তিয়াই থৈছিলো তিয়াই বয়ে পানী দুনি শুকুৱাই মানে পানীটো যাবলৈ এইটো চাউল ধোৱা খৰিটো থৈ দিছিলে আৰু এতিয়া মই এখিনি মিক্সিত খুন্দি লওঁ চাউলখিনি মই পিছিলো কিন্তু মই এটা প্ৰবলেম হল কাৰণ ইয়াত অলপমান পানী নিচিনা হৈ আছে আৰু সেই কাৰণে মিক্সিটোত মানে ভালকে গুড়া হোৱা নাই আৰু এতিয়া মই হেয়াৰ ড্ৰাইটো লৈ লৈছো আৰু এতিয়া হেয়াৰ ড্ৰাইটো দ্বাৰা মই এটা চাউলখিনি শুকুৱাই লম মই এতিয়া হেয়াৰ ড্ৰাই দি পেলাই শুকুৱাই আছো কাৰণ চাউলখিনি ভালকে ফৰফৰীয়াকৈ শুকালেহে মোৰ মিক্সিত ভালকে গুৰি হ'ব সেইকাৰণে এনেকৈ শুকুৱাই লওঁ এয়া মই খুন্দি এনেকৈ চালি আছো কেৰাহী এখনত পানী উতলাই পুৰা এইখিনি আমি এতিয়া বনাই আছো ভাত পিঠা বনাব লাগিছিলে কিন্তু ভাত পিঠা বনাবলৈ আমাৰ চালনীখন নাছিলে সেই কাৰণে আৰু এনেকে বয়ে মানে এনেকে শেপ দি এনেকে দিছে এনেকে বনাই আছো এয়া বেটা এতিয়া ৰেডি হৈ গ'ল বেটাৰ কাৰণে এয়া মই আগবঢ়াই দিছো সেৱা এটা কৰিলো সেয়া ভিডিঅ' কৰিবলৈ নহলে যেহেতু বয়ে ভিডিঅ'টো কৰিব নোৱাৰে তাক সেৱা এটা কৰি আগবঢ়াই দিছো আৰু সি এতিয়া খাব মানে নাজানো আৰু খাই নে নাখায় নিয়মটো কৰক আৰু এটা হলো খালেই হ'ল খোৱা কেনেকুৱা লাগিছে বেটু এক্টিংবোৰ চাওকচোন কেনেকুৱা কৰিছে ই ইমান এক্টিং ধৰে লৰাটোৱে আজি অকমান চৰ্দিও হৈ আছে তাৰ খোৱা দে বেটা আৰু আনফালে এয়া বয়ে আমাৰ পিঠা বনাই আছে এয়া শেষ হৈছেগে আৰু এয়া এইখিনি আৰু এইফালে পুৰা মই গুচি গলো লাগি ধৰিলো নেকি এইখিনি বনাই আছো এনেকুৱা ফুটা থকা খৰাহিটোতে থৈছো যেহেতু তাত পানীখিনি থাকিলে তাত তলেদি গুচি যাব এইফালে আমাৰ বেটাই গোটেইখিনি তলত নমাই ললে আৰু আনফালে আমাৰ ইয়াত নতুন আলহী আহিছে এইটো টিকলা বেটা আমাৰ কাষৰ কোৱাৰ্টাৰটোৱে আহিছে আৰু তাকো মাতি বেটাৰ লগতে দিছো গাখীৰটো গৰম আছে চাবচোন এয়া টিকলাটোক দিছো মাকে খুৱাই দিছে কিবা কৈ আছে
এয়া আমি ৰেডি কৰি লৈছোঁ ইয়াতে বুনিয়া কেইটামান ওপৰতে দি দিছোঁ তেতিয়া খাবলৈ বেছিকৈ ভাল লাগিব গুড় নাছিলে কাৰণে গুড় নিদিলোঁ আৰু চেনিকে দি দিলোঁ টিকলা হাই কৈ দিয়া হাই এয়া হাই কৈছে আমাক হাই এইফালে আমাৰ বৌয়ে খাইছানে কেনেকুৱা লাগিছে ভাল লাগিছেনে